ঘটনাটো এনেধৰণৰ বিৰাট দুখৰ ঘটনা বুলি ক'ব পাৰি। তেওঁলোক হৈছে নুমলীগড় ৰিফাইনেৰী কাষৰ দাঁতি কাষৰীয়া ৰজাবাৰী গাঁও ঔগুৰি চাপৰি। তেওঁলোক গোৰ্খা সম্প্ৰদায়ৰ হয়, মোৰে পৰিয়াল হয়। তেওঁলোক 25 তাৰিখে ৰাতি ৰয়িং মাইদং কি জেগাটোকে বৰফ চাবৰ কাৰণে আহিছিলে। আহোঁতে ঠিকে আহিলে, যেতিয়া উভতি আহিছিলে, উভতি আহোঁতে 26 তাৰিখ আছিলে। 26 তাৰিখ সন্ধিয়া ঠিক 4:30 মান বজাত অনুমানিক তেনেকুৱাতে ঘটনাটো ঘটিলে। তেতিয়া তেনেকুৱাতে দুজনী বোৱাৰী আছিলে, এজনী সৰু বাচ্চা আছিলে আৰু 3জন মতা মানুহ আছিলে। ককায়েক ভায়েক, 2টা ভায়েক, এটা ককায়েক আছিলে। ঠিক তেনেকুৱাতে এই যিজন ল'ৰা ভায়েক আছিল তাৰ মোবাইলটো পাই অৰুণাচল প্ৰদেশৰ পুলিচ বাহিনীয়ে পাই তাৰ পৰা ফোন কৰিলে, তাত অন কৰি পিনে সেই ফোনৰ পৰা এটা নাম্বাৰত ফোন কৰি দিলে, আমাৰ গাঁৱত সোমালে। আমাৰ গাঁৱৰ পৰা তেতিয়া আমি গম পালোঁ যে এইটোতো হয়েই। তেতিয়া আমিও সেই ফোনতে যোগাযোগ কৰোঁতে অৰুণাচল প্ৰদেশৰ পুলিচে মানে ক'লে যে কথাটো এনেকুৱা কৰি ক'লে। গাড়ীখনত কেইজন আছিল লোক? আমাৰ 6জন আছিলে, ড্ৰাইভাৰ চাইভাৰ চব মিলাই। কিন্তু ড্ৰাইভাৰ বোলে গোটেইকেইটা ভাই ককাই মিলিজুলি গৈছিলে। এটা কৈছিলে ড্ৰাইভাৰ বুলি কোৱাজন হৈছে মনোজ চেত্ৰী, সুৰজ চেত্ৰী, ৰঞ্জিত চেত্ৰী, মীনা চেত্ৰী, হৰিমায়া চেত্ৰী আৰু সৰু ছোৱালীজনী আমি গাঁৱত কালি বুলি মাতোঁ। তেওঁলোক গৈছিলে। এতিয়া গাড়ীখন যেতিয়া পাল্টি খাই গ'ল, ইহঁতে মানে বিচ্ছিন্ন হৈ গ'ল। গাড়ী যেতিয়া ফাট মেলি দিলে, মানুহখিনি ওলাই পৰিলে। ওলাই পৰোঁতে যিজনী হৰিমায়া দেৱী আছিলে, তাই সুস্থ অৱস্থাতে আছিলে। তাই গোটেই সোপাকে মানে জীৱিত অৱস্থাতে পাইছে। এই সুৰজে ক'লে মোৰ ভৰি ভাঙিছে, তই মীনা চেত্ৰীক তই বিচাৰ। তাই মীনা চেত্ৰীক বিচাৰিলে, মীনা চেত্ৰীকো লগ পালে। মীনা চেত্ৰীও কৈছে মই যেনে তেনে উঠি যাব পাৰোঁ, মানুহক মাত বুলি ক'লে বোলে তাই মতে। তেতিয়া ৰঞ্জিত চেত্ৰীকটো বিচাৰি পোৱা নাছিলে। ঠিক তেনেকুৱাতে মানুহ চিঞৰ বাখৰ কৰোঁতে এই হৰি চেত্ৰীক আৰু এই সৰু ছোৱালীজনীক সিহঁতে ৰিকভাৰী কৰি আনিলে ওপৰত, আনি ৰয়িঙত থ'লে। আমি ঠিক গধূলি 7টা-8টা বজাত ইয়াৰ পৰা গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আমি ৰাওনা কৰিলোঁ। ৰয়িঙত পাই গ'লোঁ আমি ৰাতিপুৱা 4টা বজাত। যে তেওঁলোকক ৰিকভাৰী কৰিব পৰা নাছিলে। এতিয়া এই পৰ্যন্ত শুনামতে, যোগাযোগ মতে 2জনক মানে তলৰ পৰা উঠোৱা হৈছে আৰু 1জনক উঠাবলৈ বাকী আছে। প্ৰায় আৰু এঘণ্টামান হ'ব বুলিয়ে মানে আমি গম পাইছোঁ সেইমতে। এতিয়া মৃত্যু বুলিলে 4জন হৈছে। দুগৰাকী মানে ডিব্ৰুগড়ৰ চিকিৎসালয়ত ব্যক্তিগত চিকিৎসা হৈছে। দুগৰাকী হৰিমায়া চেত্ৰী আৰু এই সৰু বাচ্চা কালি বুলি কয়, তেওঁলোকে এতিয়া ডিব্ৰুগড় হস্পিটেলত ভৰ্তি কৰা হৈছে। তেখেতলোকৰ স্বাস্থ্য এতিয়া বৰ্তমান 80-70% ভিতৰত মানে ভাল পাইছে। আৰু সৰু ছোৱালীজনীয়ে ভালে পাইছে, কিন্তু এইটো বোৱাৰীজনীয়ে আছে আৰু 80 মান ভাল পাইছে। 20 মান ভাল পাইছে, 80 আছে। যেহেতু আমি গম পাইছোঁ পৰিয়ালটো খুব এটা দুৰ্ভগীয়া পৰিয়াল, এই ক্ষেত্ৰত চৰকাৰক কিবা আহ্বান জনাব নেকি? মই চৰকাৰক মই এইটোৱে আহ্বান জনাব বিচাৰোঁ। তেওঁলোক কৈছিলে নুমলীগড় ৰিফাইনেৰী মজুৰি কাম কৰা গোটেই সোপা, সুৰজ, ৰঞ্জিত, মনোজ, ইহঁতে, মই, আমি যিকেইটা আমাৰ পৰিয়াল আছোঁ আমি তাত মজুৰি কৰা। গতিকে তেওঁলোকক এতিয়া এনেকুৱা অসুবিধা হৈছে। এতিয়া হস্পিটেলতে যিটো খৰচ হৈ আছে, সৃষ্টি হস্পিটেল বুলি আমি তাত সোমাইছোঁ, যিটো খৰচটো দেখুৱাই আছে। এতিয়া আমাৰ মানে বৰ অসুবিধা হৈছে। মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰোঁ যাতে এই দুখীয়া পৰিয়ালক কিবা এটা সকাহ দিলে আমিও আনন্দ পাওঁ, সকলোৰে ভাল হ'ব, পৰিয়ালটোৰ মানে উপকৃত হ'ব বুলি মই ভাবোঁ। মই একদম বিনম্ৰ অনুৰোধ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে সহায় কৰে বুলি মোৰ বিনম্ৰ অনুৰোধ।